নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যোৱাকালি অৰ্থাৎ ইয়াৰ আগৰ ভিডিঅ'টোত যিটো বিষয়ে আলোচনা কৰিছিলোঁ অৰ্থাৎ সেইটো আছিল আমাৰ কুণ্ডলীত সাধাৰণতে কুণ্ডলী বিচাৰত নহয় যেতিয়া আমাৰ কুণ্ডলী বনাই সেই সময়ত আমাৰ নিৰ্দিষ্ট কৰি কেইটামান বিষয়বস্তু লিখিব লগা হয়। বিশেষকৈ জন্মকালীন সময় দিনৰ সেই দিনটোৰ বিশেষকৈ সূৰ্য উদয়ৰ পৰা নক্ষত্ৰৰ পৰা বাৰ তিথি কণ আপোনাৰ বৰ্ণ বিশেষকৈ তাৰ লগত থাকে এটা যোগ তাৰপিছত কৰণ মই কৈছোঁ এইকেইটা প্ৰথম কুণ্ডলীখনত আপুনি সন্নিৱিষ্ট কৰিবই লাগিব যেতিয়া আপুনি এখন কুণ্ডলী বনায় অৰ্থাৎ জন্ম চক্ৰ আপোনাৰ বনায় দশাগোষ্ঠী বনায় তেতিয়া এটা প্ৰয়োজন হয়। আৰু এই বিষয় লৈ ফালে তাত যি কিছুমানে চাই মেলি মোক প্ৰায়ে সোধে ছাৰ মোক যোগ একচুৱেলি আমি সাধাৰণতে যিখিনি যোগ আলোচনা কৰোঁ সেইখিনিতো মই আগতেই কৈছোঁ সেইখিনি আমি জন্ম পত্ৰিকাত থকা আপোনাৰ গ্ৰহ অৱস্থানৰ ওপৰত বিশেষকৈ বেছি ডিপেণ্ড কৰি কওঁ তাৰ লগত নক্ষত্ৰ কাৰণ আপোনাৰ দশা অন্তৰ্দশা আহি যায় আৰু তাৰ লগতে বাৰটা ভাৱত থকা গ্ৰহৰ অৱস্থান লৈ আমি বিভিন্ন যোগৰ বিষয়ে আলোচনা কৰোঁ। সেই বিষয়ে আপোনালোকক আগৰ ভিডিঅ'টোত বহুতখিনিয়ে বুজাই কৈছোঁ। আজি এতিয়া মই নকওঁ যোৱাকালি মই দিছিলোঁ আপোনালোকক সেই সেনেকুৱা যোগ জন্মকালীন যোগ বুলি কয় যাক কোৱা হয় আৰু তাৰ ফলো দিয়া আছে যেনেকৈ আপোনাৰ জন্মবাৰৰ ফল আছে মাহৰ ফল আছে। গতিকে কালি মই দিছিলোঁ আপোনাৰ 14টা 27টা যোগ 27টা নক্ষত্ৰ 27টা যোগ আছে। আমি কৈছোঁ আপোনাৰ তাত কৰণ থাকে আপোনাৰ 7টা আৰু ইফালে থাকে ধ্ৰুৱকৰণ থাকে 4টা গতিকে 11টা আৰু ইফালে এই যোগ থাকে আপোনাৰ 27টা নক্ষত্ৰ 27টা যোগো থাকে সেইদৰে আৰু সেই যোগৰ ফল একচুৱেলি পায় সেইটো যিহেতু এটা বিশেষ বোধ থাকে কিন্তু আমি সেইটো বিষয়ে যিহেতু নকওঁ কিয় তাৰ লগত অট'মেটিক ইফালে গ্ৰহৰ লগত ফল আহি সংযোগ হৈ আহিয়ে আছে আপোনাৰ বহুতেই নাভাবে যদি আপোনাৰ ইয়াত যদি বেছি যোগটো থাকিব তেতিয়াহ'লে ইয়াৰ যোগটোৰ ফল যিটো কয় মেক্সিমাম ফল আপোনালোকৰ জীৱনত পাব। আচল কথাটো কৈছোঁ মই গতিকে মই আজি দীঘল নকৰোঁ। মই যিহেতু কৈছোঁ যোৱাকালি মই 14টা ক'লোঁ মই বাকী কৈছোঁ যে নেক্সট 27টা যোগৰ মই বাকী কেইটা নেক্সট ভিডিঅ'ত দিম। সেয়েহে আজি মই আপোনালোকৰ লগত প্ৰথম আৰম্ভ কৰি যাম। এতিয়া মই কালি 14টা দিলোঁ কালি হৰখন যোগত ৰৈ গৈছিলোঁ যিখিনি অনুৰাগী সেইকেইটাৰ ভিতৰত নাই কাৰণ ইয়াত কথা থাকে গতিকে 27টা পাৰ হ'ব লাগিব তাৰপিছতে আকৌ আহিব গতিকে 27 কিমানে বা জন্ম কিমান কি পালে সেইটো বাদ দিয়ক। এতিয়া আহিল হৰখন যোগ 14 নম্বৰ আছিল কৈ দিছোঁ মই তাৰপিছৰখিনি আহি যাওক। তাৰপিছত আছে বজ্ৰ যোগটো ওলোৱাৰ লগে লগে যিসকল জাতকৰ কুণ্ডলীত লিখি থোৱা আছে যেনে আপোনাৰ ধৰক গণ আৰু বৰ্ণৰ পিছত লেখাই আছে সেইখিনি থাকিবই প্ৰথম থাকিল দেন বাৰ তাৰপিছত তাৰ লগত এই যোগটো লিখিবই লাগিব। মই কৈছোঁৱে এইটো আপোনাৰ পঞ্জিকাত লিখি থোৱাই আছে আপোনাৰ ৰাশি কি হ'ব কেতিয়া উদয় হ'ল কেতিয়া কিমান হ'ল কিমান সময়ত লাগে কি ৰাশি আছে অমুক ৰাশি পিছত অমুক গ'লে কি বৰ্ণ হ'ব কি গণ হ'ব তাৰ লগত কি যোগ কি কৰণ এইকেইটা সন্নিৱিষ্ট আপোনাৰ ধৰাবন্ধা। কিন্তু এই যোগৰ যিহেতু এটা ফল আছে যেনেকৈ তিথিৰো ফল আছে ঠিক সেইদৰে মাহ ফল আছে ঠিক এইদৰে বাৰ ফল ঠিক এইদৰে আপোনাৰ এই যোগটোৰ কথা কৈছোঁ। আজি এতিয়া আমি ক'ম বজ্ৰ যোগ। যিসকলৰ কুণ্ডলীত বজ্ৰ যোগ লেখাই আছে সেইসকল জাতকসকলৰ ফল কেনেকুৱা হ'ব জাতক কেনেকুৱা স্বভাৱৰ হ'ব পাৰে সম্পূৰ্ণ মেক্সিমাম আনি লৈ আহে আৰু কি হ'ব পাব পাৰে জীৱনত সম্ভাৱনা থাকি যায়। গতিকে এই যুগত যিসকল জাতক জাতিকা জন্ম লাভ কৰিছে সেইসকল জাতক তেজস্বী হয় গুণী হয় ৰত্নাদি বস্ত্ৰাদি পৰীক্ষক হ'ল
বস্ত্ৰ বা ৰত্ন এনেকুৱাৰ লগত বিষয়বস্তুৰ লগত জড়িত থাকে। শত্ৰু শান্তা হয়, প্ৰতিপালক হয়, মানে আনৰ প্ৰতিপালক হয়, তাৰমানে আনক সংস্থান দিব পৰা সক্ষমতা হয়, সেইকাৰণে কৈছে প্ৰতিপালক হয়। তাৰপিছত আহি গ'ল আপোনাৰ 16 নম্বৰ। 16 নম্বৰটো হ'ল অষ্ট্ৰিক যোগ। অষ্ট্ৰিক যোগ জাতকসকল সাধাৰণতে ধনৱান হয়। এই জাতকসকল ধনৱান হয়, ধনী হয়, দূৰাকাংক্ষী, আকাংক্ষা বেছি থাকে, কুমুটি, এইটো আহি গ'ল অলপমান কুমুটি হয়, আৰু অতিলোভী হয়, জাতক প্ৰবাসী হয়। আহি গ'ল, কিন্তু কথা থাকিল ভাল, ধনৱান ধনীও হ'ব, কিন্তু কুমুটি, মানে মাইণ্ডটো যিটো মানে অলপ মানুহ ভাল নহয় সেইটো কৈছে, আৰু লোভী হয়, অতিলোভী হয়। গতিকে এইটো গ'ল আপোনালোকৰ অষ্ট্ৰিক যোগ। নেক্সট আহিল 17 নম্বৰত আপোনালোকৰ পাব ব্যতিপাত যোগ। পাব এইবিলাক আপোনালোকে প্ৰত্যেকৰ কাৰোবাৰ কুণ্ডত থাকিবই। গতিকে ব্যতিপাত যোগ। ব্যতিপাত যোগত জন্ম ব্যক্তি কটুভাষী হয়। কটুভাষী মানে কৰ্কশ যিটো কথা কয়, আনৰ অনিষ্টকাৰী, আনৰ কামত পক্ষপাতী, মাতৃহীন হয়। ইমান ব্যতিপাত যোগটো সিমান এটা শুভজনক নহয়। যে কুণ্ডলীত গ্ৰহ অৱস্থান যদি ভাল থাকে হয়তো মিশ্ৰ ফল পাব, সেইটো কোৱা আছে, যে এইটোৰ ওপৰত ভিত্তি কৰি নহ'বতো। তাৰপিছত আহিলে আপোনালোকৰ 18 নম্বৰটো আছিল বৰিয়ান যোগ। নামটো হৈছে বৰিয়ান যোগ। আৰু এই যোগতো জন্মা ব্যক্তি কিন্তু দাতা হয়, দয়াৱান হয়, সৎ কৰ্মপ্ৰিয়, মধুৰভাষী, অৰ্থৱান হয়। এইটো ভাল বৰিয়ান যোগ। গতিকে এই যুগত জাতক ব্যক্তি কি হয়, দাতা, দয়াৱান, সৎকৰ্মপ্ৰিয়, মধুৰভাষী, তাৰ লগত অৰ্থৱান হয়। তাৰপিছত আহি গ'ল আপোনাৰ 19 নম্বৰটো আহি গ'ল পৰীখ যোগ বুলি কয়। এইটো পৰীখ জাতক, এইটো হেৰি আছে, জাতক নিষ্ঠুৰ হয়, বংশ নাশকাৰী, মিছা সাক্ষাৎতা, ক্ষমাহীন, কিন্তু শত্ৰুজয় হয়। এইটো হ'ল আপোনাৰ পৰীখ যোগৰ বিষয়বস্তু আপোনালোকৰ। নেক্সট আহি গ'ল আপোনালোকৰ, তাৰপিছত আহি যাব 20 নম্বৰত আহিল শিৱযোগ। কোনোবা যে মোক সুধিছিল এই শিৱযোগ। শিৱযোগটো হ'ল যিসকল জাতক শিৱযোগত জন্ম লাভ কৰে, সেই জাতকসকল সাধাৰণতে শিৱভক্ত হয়, বেদ পৰায়ণ হয় শাস্ত্ৰত। গতিকে ধৰ্মীয় শাস্ত্ৰত পুৰাণ বেদ আদিৰ লগত জড়িত থাকে। জিতেন্দ্ৰীয় হয়, সুন্দৰ দেহধাৰী, জ্ঞানী হয় আৰু যোগী হয়। গতিকে শিৱযোগত এইখিনি ফল। তাৰপিছত 21 নম্বৰত আছিল সিদ্ধযোগ। সিদ্ধযোগত এই যুগতো জাতকসকল কিন্তু ব্যক্তি কি হয়, জিতেন্দ্ৰীয় হয়, শিল্প দক্ষ, সূৰ্যশালী, সত্যবাদী, ভোগী হয়। এই জাতকসকল ভোগী হয় কিন্তু। আৰু সূৰ্যশালী মানে কি সকলোৱে জানিব, আৰু সত্যবাদীও হয়। তাৰপিছত 22 নম্বৰটো আহি গ'ল আপোনালোকৰ সাধ্যযোগ। সাধ্যযোগৰ জাতকসকল সাধাৰণতে যিকোনো অসাধ্য সাধন কৰাত সমৰ্থ হয়, নামেই দিছে সাধ্যযোগ। এইবিলাকৰ জাতক সূৰ্যশালী, তাৰপিছত শত্ৰু জয়কাৰী হয়, বুদ্ধিৰ সহায়ত অৰ্থ উপাৰ্জনকাৰী আৰু পৰোপকাৰী স্বভাৱৰ হয়। এইবিলাক ভাল, এই যোগটো ভাল। যিহেতু শত্ৰু জয়কাৰী হয়, বুদ্ধিৰ সাহায্যত অৰ্থ উপাৰ্জনকাৰী আৰু পৰোপকাৰী, আৰু উপকাৰ কৰা যিটো মানসিকতাটো এই জাতকসকলত থাকে। তাৰপিছত নেক্সটটো আহিল আপোনাৰ 23 নম্বৰটো শুভযোগ। শুভযোগত জাতকসকল সৎবুদ্ধিৰ হয়, শুভ কৰ্মত ৰত থাকে, সত্যবাদী, পৰোপকাৰী, শোভন বেগধাৰী, বিদ্যান আৰু সমাজপ্ৰিয় হয়। গতিকে শুভযোগটো নামে শুভযোগ, গতিকে এই যোগটো খুব ভাল যোগ। তাৰপিছত আহিলে আপোনাৰ 24 নম্বৰটো আহিব আপোনাৰ শুক্ৰ যোগ। গতিকে এইটো আপোনাৰ গুৰু শুক্ৰৰ নামতে থাকি গ'ল। গতিকে শুক্ৰ যোগ, এই যোগত জন্ম ব্যক্তি বিবাদত জয়ী হয়, জিতেন্দ্ৰীয় হয়, তেজস্বী হয়, বস্ত্ৰ ৰত্ন অলংকাৰযুক্ত হয়। এইবিলাক বেছি প্ৰিয় হৈ থাকে, ৰত্ন হওক, বস্ত্ৰ হওক,
অলংকাৰ এইবিলাক যুক্ত হৈ থাকে সদায় প্ৰায় চাব কিছুমান মানুহ থাকে এইবিলাক ক'ব নোৱাৰাকৈ থাকি যায় সেইকাৰণে যিহেতু যুগত সেইটোৱে থাকে তাৰপিছত আহিল 25 নম্বৰটোত আহিল ব্ৰহ্মযোগ ব্ৰহ্মযোগ জাতকসকল কুলৰক্ষক হয় শান্ত স্বভাৱৰ হ'ব শাস্ত্ৰ আলোচক জিতেন্দ্ৰীয় ধাৰ্মিক কীৰ্তিমান হয় এইটো গতিকে ব্ৰহ্মযোগটোত জাতকত যদি লেখাই আছে সেইসকল জাতকে ইয়াত কিছু হ'লেও ফল পাই যাব আপোনাৰ জীৱনত তাৰপিছত আহিল ইন্দ্ৰযোগ এইটো নামে ইন্দ্ৰ দেৱতাৰ নামতে থাকি গ'ল গতিকে ইন্দ্ৰযোগ এই যোগত জন্মা ব্যক্তি প্ৰতাপশালী হয় দেখনীয়াৰ হ'ব তাৰপিছত বিত্তশালী গুণী হয় প্ৰসন্ন বদনযুক্ত স্বভাৱৰ তাৰমানে সদায় ফূৰ্তিতে থাকে হাঁহিমুখে থকা এইবিলাক জাতক গতিকে ভাল খুব যোগ ইন্দ্ৰযোগটো ভাল তাৰপিছত আহিলে বৈধেত্ৰী যোগ বুলি কয় বৈধেত্ৰী যোগটো অলপ ইফালে আছে এই জাতক কুটিল হয় কুটিল মনোবৃত্তিৰ হয় বন্ধুহীন হয় খল স্বভাৱৰ মূৰ্খ প্ৰবঞ্চক কুকৰ্মকাৰী পৰশ্ৰীত আসক্ত হয় গতিকে বৈধেত্ৰী যোগটো সিমান শুভ নহয় এতিয়া আপোনালোকে গম পালে গতিকে এতিয়া যিহেতু বাৰে বাৰে সুধি থাকে বহুতে সুধি থাকে সহজতে পাইছে যিহেতু গতিকে যোগটো পাই যায় বাকী যোগ নাথাকিলেও এইটো যোগটো পাবয়ে থাকিবই এইটো জন্মৰ সময়ত যোগ সেইকাৰণে কোৱা হৈছে জন্মকালীন যোগ এৰিছোঁ আপোনালোকে এতিয়া ক্লিয়াৰ হৈ গ'ল আজি বিষয়বস্তুটো যে এইবিলাক যি এইকেইটা যোগ যে আপোনালোকে কেতিয়াবা মাজে মাজে সুধি থাকে এই যোগকাল এই যোগ এইকেইটাক কোৱা হয় জন্মকালীন যোগ ইয়াৰ ফল নাপাব নহয় আপোনাৰ তাৰ লগত সোমাই যাব আপুনি কিছুমান যে জীৱনত যি গ্ৰহ কথা আছে এইটো আমাৰ বিচাৰটোৱে গ্ৰহ নক্ষত্ৰৰ যোগ গতিকে গ্ৰহৰ লগত নক্ষত্ৰৰ লগত মানে এইবিলাক সংযোগ হৈ আছে চব কিন্তু এইখিনি বিশেষভাৱে কাৰো পোৱা নাযায় কাৰণ সেই বস্তু তাত টানি লৈ যাব এই যোগ পোৱা মানে সিদিনা যোগটো থাকিল কি সিদিনা আপোনালোকৰ যিখন চাৰ্ট আছিল গ্ৰহ চাৰ্ট একেলগে আছে গতিকে আপোনালোকৰ গ্ৰহ যিটো অৱস্থান তাত আছেই মানে পঞ্জিকাত এতিয়া গ্ৰহস্থান যেনেকৈ থাকিব সেইদিনা আপোনাৰ এনেকুৱা কিছুমান ফল এনেই আছে তাতে তাৰ লগত পাই যাব ইয়াৰ লগত যদি এই যোগ সোমাই গৈছে কথা আহি পৰে দেখোন এতিয়া আপোনালোকে গম পালে কিছুমান ক্ষেত্ৰত গতিকে চাই ল'ব নিজৰ আজি শেষ হৈ গ'ল এই যোগ ২৭টা যাক কোৱা কৈছিলোঁ মই জন্মকালীন যোগ এৰিছোঁ সেয়া এতিয়া কোনোবাই আকৌ সুধিছিল যে কৰণটো আৰু বৰ বেছি আৰু নাযাওঁ মইতো কৈছোঁৱে কালি কৈ দিছোঁ যে ৩টা কৰণ অলপমান অসুবিধা বাকীখিনি ভাল হ'ব এই ৩টা কৰণটো মই কি কৈছিলোঁ বোধহয় আপোনালোকৰ এটা আছে শুকুনিকৰণ যিমান দূৰ সম্ভৱ তাৰপিছত থাকিল আপোনাৰ বৃষ্টিকৰণ যদি আছে সেইটো সিমান শুভজনক নকয় কৰণ পাব লেখা আছে বৃষ্টিকৰণটো আছে সেইটোত অলপমান বৃষ্টিকৰণটোত আছিল কি জাতক অসৎ হয় লোভী হয় কুৎসিত পৰস্ত্ৰী গমনকাৰী হয় তাতো সোমাই আছে কৰণটো সোমাই আছে সেইদৰে আৰু তাৰপিছত আৰু এটা কৈছিলোঁ শুকুনিকৰণ আৰু এটা আছিল নাককৰণ এই তিনিটাই শুকুনিকৰণটো এইটো আছে প্ৰভুৰ অনিষ্টকাৰী প্ৰতাৰক হয় প্ৰতদ্ৰব্য হৰণকাৰী হ'ব আৰু সেইদৰে নাককৰণটোতো আছে যে নিজৰ মিত্ৰক দুখ দেউতা হয় কিন্তু নৃত্যকলাত পাৰ্গত গুপ্ত ধন লোভী কুস্বভাৱী নাককৰণটোত কিন্তু অলপ বাকী দুটাতকৈ অলপ ভাল সেইকাৰণে এইকেইটা মই কৈ দিছোঁ আপোনালোকক আগতেই কৈছোঁ যে এইকেইটাও পাব আপোনালোকে যি এই কৰণ যিকেইটা আছিল বিশেষকৈ মই কৈছোঁ যে স্বৰকৰণ বুলি কয় 7টা আৰু ধ্ৰুৱকৰণ 4টা আৰু স্বৰকৰণৰ 7টাৰ ভিতৰত আপোনালোকৰ বৃষ্টিকৰণটো অকণমান খেলি মেলি আৰু ধ্ৰুৱকৰণৰ 4টাৰ 2টা কৰণ অকণমান আছে এৰিছোঁ
বিশেষকৈ এইকাৰণে কৈছোঁ যে আৰু মানে এইটোত নাযাওঁ, বাকী ভাল হ'ব আপোনালোকে প্ৰায় ইয়াতে যি আছে তাতে প্ৰায় ভালেই পাব, সেনেকৈ থাকে যদি চাব যায়। কাৰণ যিদিনাখন আপোনালোকৰ এনেকুৱা কৰণ পৰিছে সেইদিনা আপোনালোকৰ এই কিছুমান এনে যোগো কৰি যাব, চাব পাৰে। যাৰ বেয়াই হৈ থাকে কেতিয়াবা, সেইটোকে কৈছোঁ মই। আৰু যাৰটো ভাল সেইটো ভালেই হ'ব, খুব ভাল টানি লৈ আহে কিছুমানে, সেইটো আৰু কিন্তু সেই বুলি আপুনি কাম নকৰাকৈ থাকিব নেকি? গতিকে কৰ্মই ধৰ্ম। ভাগ্যটো এটা আমাৰ সহায়কাৰীহে, অলপ ভাগ্যও সহায় লাগে দিয়কচোন, নকওঁ। কাৰণ ভাগ্যৰ সহায় নহ'লে কোনো জাতক বা জাতিকা জীৱনত উন্নতি কৰিব নোৱাৰে। সুখ দুখ কিছুমান থাকিবই, সেইকাৰণে ভাগ্য হ'লে থাকে। আপোনালোকে যিমান যি নকওক যে কৰ্ম ভাগ্য দুয়োটাৰ মাজত সামঞ্জস্য আছে। গতিকে আপোনালোকে চাই ল'ব। অকল ভাগ্যত নাই বুলি দুখী ফালে বহি থকাটোকে কোনো কথা নহয়। কষ্ট কৰক। কথা আছে যে এটা কথা আছে যে ভাগ্য এনেকুৱা বস্তু হৈ আছে যে আপুনি যদি, মই কৈ দিছোঁ, আপুনি যদি কষ্ট কৰে, সেইকাৰণে কোৱা আছে বৰ্তমান সময়ত কিছুমান ভাগ্য আগৰ জন্মৰ পৰা লৈ অহা আৰু কিছুমান ভাগ্যত এতিয়া নিজে মানে তৈয়াৰ কৰি ল'ব পৰা ভাগ্য। সেইটোকে কৈছে যে ভাগ্য নিজে আপুনি সেই কৰক কষ্টৰ জৰিয়তে, তাত বিধাতাই চহী কৰিব, আপুনি বিধাতাৰ দ্বাৰা চহী কৰি লওক। আপুনি যদি মহাভাৰত চাব যায় তাতে আপুনি পাব। মই এটা কথাই কৈ দিছোঁ মহাভাৰতৰ, যে কৃষ্ণ সাৰথি আছিল অৰ্জুনৰ আৰু কৰ্ণৰ মাজত যুদ্ধৰ সময়ত কৰ্ণলৈ অৰ্জুনে এনে এপাত কাঁড় মাৰিলে, অৰ্জুনৰ কাঁড়ৰ প্ৰভাৱত কৰ্ণৰ ৰথখন 8 ফুট পিছুৱাই গৈছিল। কিন্তু সেই দেখি কৰ্ণয়েও ঠিক সেনেকুৱা কাঁড়ে মাৰিলে, সেইবাৰ আপোনাৰ 2 ফুট পিছুৱাই গ'ল। তেতিয়া কৰ্ণক কৈছে কৃষ্ণই যে চাবাছ কৰ্ণ, প্ৰশংসা কৰিছে। তেতিয়া অৰ্জুনে সুধিলে যে মোৰ কাঁড় মাৰোঁতে 8 ফুট গ'ল, মোক একো নক'লে, আৰু কৰ্ণই কাঁড় মাৰোঁতে 2 ফুট পিছুৱাই যোৱাতে আপুনি চাবাছ কৰ্ণ প্ৰশংসা কৰিলে। ইয়াৰ কাৰণটো মই বুজি নাপালোঁ। তেতিয়া কৈছে যে চাওক, কৰ্ণৰ ভাগ্য তোমাৰ ভাগ্য একে নহয়। কৰ্ণৰ জীৱনটোত অভিভক্ত হৈ আহি আছে বাৰে বাৰে, কিন্তু কৰ্ণই কোনোদিনে পিছ হুকি নাই। আৰু কৰ্ণৰ মানসিকতাটো কি প্ৰয়োগ কৰিছে, আৰু 2 ফুট পিছুৱাই গৈছে। ইয়াত কোন বহি আছে? তোমাৰ ৰথৰ আৰথিত কোনে বহি আছে? মই বহি আছোঁ, স্বয়ং মই বহি আছোঁ। চিন্তা কৰি চাবা। আৰু তোমাৰ ওপৰত, ৰথৰ ওপৰত কোন আছে? কাৰ ধ্বজ আছে? সেইখন হনুমানৰ কপিধ্বজ। হনুমানো বহি আছে তোমাৰ ৰথৰ ওপৰত, কিন্তু কৰ্ণৰ সেই শক্তি 2 ফুট পিছুৱাই যাব লগা হৈছে। সেইটো হ'ল কোৱা হয় মানে আত্মবিশ্বাস পৰমাৰ্থ, মানে নিজৰ ওপৰত থকা শক্তিৰ যিটো প্ৰভাৱ, তাতো মই হ'লেও কিছু হ'লেও নত কৰিব পিছে যাব লগা হ'ল 2 ফুট। সেইকাৰণে কৈছোঁ যে চাবাছ কৰে। আৰু তোমাৰ ওচৰত ময়ে বহি আছোঁ, এৰিছোঁ। ঠিক এনেকুৱা কথা থাকে, আপোনাক কৈ দিছোঁ। সেইকাৰণে কৰ্মৰ ক্ষেত্ৰত নিজৰ ওপৰত আত্মবিশ্বাসটো বহুত লাগে। কোনোবা ক'ব পাৰে, চাৰিওফালে ক'লে যে অকল তোমাৰ বেয়া অমুক তমুক, সেইটোৰ ওপৰত ভিত্তি নকৰিব। কাৰণ মানুহৰ জীৱনত দুবাৰ হ'লেও আহে, দুবাৰ ভাগ্যই লগ দিয়া বুলি কয়। কেতিয়া আপোনাক ভাগ্যই লগ দিব, কেতিয়াও আপোনাক আহি নকয়। গতিকে আপুনি সজাগ সুবিধা লোৱাৰ কাৰণে ৰখি থাকিব লাগিব। যিবিলাকে সজাগ হৈ থাকিব, সেইবিলাকক সেই সময়খিনিতে যি সাময়িক আহিব, গোটেই জীৱনটোৱে আপোনাৰ পৰা দুৰ্ভাগ্যত যাবনে? সঁচা কথা।
সেইকাৰণে কয় দুবাৰ আহা বুলি কয় ভাগ্য এবাৰ আহে 25ৰ পৰা আপোনাৰ 35ৰ ভিতৰত এবাৰ আহে 45ৰ পৰা 55ৰ ভিতৰত চাব আপোনালোকে যিবিলাক মানুহ ভাল উঠি গৈছে সেইবিলাক হয় 25 বছৰৰ পৰাই উঠি গৈছে 25-35ৰ উঠি গৈছে মাজতে যিবিলাকৰ ভাল হৈছে কাৰোবাৰ আকৌ তেতিয়া নহ'ল নেক্সট ভাল হৈছে দেখিব সেইবিলাকৰ 45ৰ পিছত দেখিব যিখিনি 25ৰ পৰা আপোনাৰ নহ'লেই একো নাই কিন্তু সেইখিনি দেখিব 45ৰ পিছত সেইখিনি অতি আৰু লাহে লাহে খুব ওপৰলৈ গুচি গৈছে উচ্চ স্তৰত জীৱন উন্নতি কৰিছে গতিকে যিসকলে 10টা ভাগত ধৰি ৰাখিব পাৰিছে সেইসকলে প্ৰকৃত মানুহ এই যি ক'লোঁ 25ৰ পৰা আপোনাৰ 35 বা 45ৰ পৰা 55 এই 10 বছৰ ইফালৰ প্ৰথমৰ 10 বছৰত ধৰিব পাৰিছে নেক্সট 10 বছৰ ধৰি ল'ব পাৰিছে মাজৰখিনি কেতিয়া এই 10 বছৰ কেতিয়া একদম নকয় সেইখিনি কিন্তু জীৱনত এটা স্থিৰ গতিত গৈ থাকিব এৰিছোঁ সকলোৰে মংগল হওক ভালে থাকক কুশলে থাকক আজিলৈ ইমানে